প্ৰথম কথা আমি যেতিয়া 15 বছৰ শাসনত আছিলোঁ তেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 15 বছৰেই আমাৰ চৰকাৰৰ অংশীদাৰ আছিলে আমি একেলগে শাসনত আছিলোঁ আৰু আজি হাগ্ৰামী মহিলাৰী ডাঙৰীয়া পুনৰ এটা বিজয় সাব্যস্ত কৰিছে ঐতিহাসিক বিজয় বুলি মই ক'ম আৰু মই পোনপ্ৰথমে আমাৰ পুৰণা সতীৰ্থ হিচাপে মই তেখেতক আৰু তেখেতৰ দলক আৰু বিজয়ী সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু এইটো আমি সবেই জানো এইটো মই কোৱা কথা নহয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুতবাৰ কৈছে মিডিয়াত আছে যে মই দিছপুৰৰ লগত থাকিম আৰু হাগ্ৰামা মহিলা ডাঙৰীয়াই দিছপুৰৰ লগত থাকিম বুলি কিয় কয় কাৰণ তেওঁ কুকুৰাঝাৰত ডেভেলপমেণ্ট বিচাৰে কাৰণ ডেভেলপমেণ্ট এখন কাউন্সিলৰ যিটো গতিশীলতা সেইটো আমাৰ দিছপুৰৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি যেতিয়া শাসনত আছিলোঁ সব কাউন্সিল আমাৰ লগত আছিল এতিয়া বিজেপি শাসনত আছে সব কাউন্সিল দিছপুৰৰ লগত থাকিব আকৌ আমি যেতিয়া দিছপুৰলৈ আহিম কাউন্সিল আমাৰ লগত থাকিব